ঠিক আছে, সকলোকে নমস্কাৰ, গুড ইভিনিং। আহক আমি প্ৰভুৰ চৰণত মূৰ দুৱাওঁ। প্ৰথমতে ঈশ্বৰৰ বাক্য আমি আজি গ্ৰহণ কৰোঁ হওক প্ৰাৰ্থনাৰে। মৰমীয়াল দয়ালু আমাক প্ৰেম কৰোঁতা পিতা, আমি পাপী হিচাপত নৰকতে যাব লগা লোক আছিলোঁ। আমাৰ সকলো অপৰাধ পাপ মোচন কৰি তুমি আমাক উদ্ধাৰ কৰিবলৈ প্ৰভু আমাক তুমি বচালা। তোমাৰ এই মৰম আৰু এই প্ৰেমৰ কাৰণে অনন্ত জীৱনৰ অধিকাৰী আমি হ'লোঁ। এই সময়ত আমি তোমাৰ চৰণত গোট খাইছোঁ। আমাক অনুগ্ৰহ কৰা, আশীৰ্বাদ কৰা, যাতে আমি তোমাৰ আগত সঠিক এটা জীৱন কৰিব পাৰোঁ। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামেৰে কৰিছোঁ, আমেন। মতি 6 অধ্যায়লৈ গৈছোঁ আমি। মতি 6 অধ্যায়, মতি 6 অধ্যায় মতি লিখা সুবাৰ্তা 6 অধ্যায়, মতি 6 অধ্যায়, মতি 6 অধ্যায় মতি 6 অধ্যায় 25 পদৰ পৰা 34 পদলৈ। মই 25 পদ পঢ়িলে আপোনালোকে 26 পদ পঢ়িব। মতি 6 অধ্যায় 25 পদৰ পৰা 34 পদলৈ মই 25 পদ পঢ়িলে আপোনালোকে 26 পদ পঢ়িব। এই হেতুকে মই তোমালোকক কওঁ, কি ভোজন কৰিম বা কি পান কৰিম এই বুলি জীৱনৰ নিমিত্তে বা প্ৰাণৰ নিমিত্তে, নাইবা কি পিন্ধিম এই বুলি শৰীৰৰ নিমিত্তে চিন্তা নকৰিবা। আহাৰতকৈ জীৱন আৰু বস্ত্ৰত প্ৰাণ বা জীৱন, শৰীৰত বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয়নে? 26 পদ। ভয়ে ভয়ে পঢ়াৰ দৰে পঢ়ি আছে আপোনালোকে। আৰু তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুক এহাতকে ভৰাব পাৰে? তথাপি মই তোমালোকক কওঁ, চলোমন নিজৰ সকলো ঐশ্বৰ্যৰে সৈতেও সেইবোৰৰ এটাৰ নিচিনা বিভূষিত নাছিল। এই হেতুকে কি খাম বা কি পান কৰিম বা কি পিন্ধিম এই বুলি চিন্তা নকৰিবা। কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা, তাতে সকলো তোমালোকক দিয়া হ'ব। 34 পদ একেলগে পঢ়িছোঁ। এতেকে কাইলৈৰ নিমিত্তে চিন্তা নকৰিবা, কিয়নো কাইলৈ নিজে নিজলৈ চিন্তা কৰিব। দিনৰ যি কষ্ট দিনটোলৈ হে যথেষ্ট। চিন্তা নে দুচিন্তা বুলি কি কয়? খ্ৰীষ্টিয়ানৰ কাৰণে চিন্তা এটা ডাঙৰ শত্ৰু হয়, যিটো খ্ৰীষ্টিয়ানে বিশ্বাসত চলে। গতিকে বিশ্বাসৰ এটা ডাঙৰ শত্ৰুটো হৈছে চিন্তা বা দুচিন্তা। যদি আপুনি বহুত চিন্তিত হয়, তেতিয়াহ'লে শয়তানে আপোনাক গিলি পেলাব, খাই পেলাব। গতিকে 34 পদটো মই আকৌ এবাৰ পঢ়ি দিছোঁ। 34 পদ। এতেকে কাইলৈৰ নিমিত্তে চিন্তা নকৰিবা, কিয়নো কাইলৈ নিজে নিজলৈ চিন্তা কৰিব। দিনৰ যি কষ্ট দিনটোলৈ হে যথেষ্ট। আমাৰ মানুহৰ
চাৰিওফালে এটা ঘূৰি থকা শক্তি এটা আছে মানুহৰ চাৰিওফালে ওপৰত চাৰিওফালে ঘূৰি আছে ওলমি আছে তেওঁৰ নাম শয়তান বুলি কয় কাৰণ চিন্তা বা দুচিন্তা শয়তানৰ কাৰণে শয়তানে আক্ৰমণ কৰিবৰ কাৰণে এটা ডাঙৰ সুবিধা হয় শয়তানৰ এটা ডাঙৰ সুবিধা হয় সুযোগ হয় এই চিন্তা বা দুচিন্তাৰ যোগেদি আমাক আক্ৰমণ কৰিবৰ কাৰণে তেওঁ আক্ৰমণ কৰাৰ এটা সুযোগ হয় সেইটো এই চিন্তাৰ দ্বাৰা গতিকে চিন্তাই জীৱনত অসন্তুষ্টি জীৱনত বিভিন্ন দুচিন্তা বিশ্বাস কৰিব নোৱাৰা হতাশগ্ৰস্ত হোৱা নিৰাশগ্ৰস্ত হোৱা এই বিষয়বিলাক লৈ আনে আমি মতিলৈ চিন দি থ'ম মতি ইয়াতে চিন দি থ'ম 6 অধ্যায়টো আমি বেলেগ এটাত যাম বাইবেল এটা অংশ চাম প্ৰথম পিতৰলৈ গৈছোঁ প্ৰথম পিতৰ 5 অধ্যায় প্ৰথম পিতৰ 5 অধ্যায় প্ৰথম পিতৰ 5 অধ্যায় 7, 8, 9 পদ 7 পদৰ পৰা আৰু তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে সচেতন হোৱা পৰ দি থকা গুজৰি থকা সিংহৰ দৰে তোমালোকৰ শত্ৰু শয়তানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰিব তাৰ উপায় বিচাৰি ফুৰিছে সেই একে ধুকভুক জগতত থকা তোমালোকৰ ভাই মাত্ৰতেই সিদ্ধ হৈছে বুলি জানি তোমালোকে বিশ্বাসত দৃঢ় হৈ আৰু তাক প্ৰতিৰোধ কৰা মানে শয়তানক প্ৰতিৰোধ কৰা গতিকে শয়তান নজৰ দি আছে কাক আক্ৰমণ কৰিব পাৰে বিশেষকৈ যিসকলে চিন্তাত থাকে যিসকল চিন্তাত থকা লোকসকলক কেনেকৈ গ্ৰাস কৰিব পাৰিব তাক শয়তানে চুপি থাকে নজৰ দি থাকে গতিকে আমি চিন্তাৰ দ্বাৰাই গোটেই গিলি চিন্তাই আমাক গোটেই গিলি খাই দিয়ে দুচিন্তাই গতিকে জীৱনৰ চিন্তাই আমাক খাই পেলায় আমাৰ জীৱনটো গতিকে শয়তান এই সকলো ঘটনাৰ পিছফালে থাকে এই জীৱনটোৰ চিন্তাৰ পিছফালে থকাজনেই হৈছে শয়তান গতিকে চিন্তাই আপোনাক খাই পেলাব নিদিব জীৱনটো আপোনাৰ জীৱনটোক চিন্তা কৰি খাই পেলাব নিদিব নষ্ট কৰিব নিদিব গতিকে চিন্তা সেই চিন্তাতেই আপুনি ব্যাকুলতাতে চিন্তাতেই জীৱনটো ভাবোঁতে আৰু পৰিস্থিতিটো সেইটোতে লাগোতে তাতেই আঠা লাগি গ'ল জীৱনটো তেনেকেই আঠা লাগি গ'ল চিন্তা কৰোঁতে গতিকে চিন্তাই বাঢ়ি গৈ থাকে আৰু গোটেই চিন্তাই গিলি খাব বিচাৰে যেনেকা এটা ভয়ানক সিংহই খাই পেলাব বিচাৰে
তেনেকুৱা চিন্তাই খাই পেলাব বিচাৰিছে। গতিকে চিন্তা মানে গ্ৰীক ভাষাত টেটু চেপি মাৰি ধৰা, মানে বুকুকণ দুভাগ কৰি ভাগ কৰি টেটু চাপি মাৰি ধৰা, চিন্তাৰ অৰ্থটো গ্ৰীক ভাষাত। গতিকে চিন্তাই অহাকালিৰ যিটো মোৰ দুখ আছে সেইটোৰ পৰা মোক পৰিত্ৰাণ নিদিয়ে, উপশম দিব নোৱাৰে। অহাকালি পাব লগা মোৰ দুখবিলাক চিন্তাই উপশম কৰি দিব নোৱাৰে। আনকি চিন্তাই তাৰ বদলি আজি দিনটো জীয়াই থকাৰ যি মোক শক্তি দৰকাৰ আছিলে সেই শক্তিখিনি নষ্ট কৰি পেলাই দিয়ে চিন্তাৰ দ্বাৰা। আজি জীয়াই থকাৰ যি শক্তি লাগিছিলে সেইটোকেই নষ্ট কৰি পেলালে। গতিকে চিন্তা এনেকুৱা এটা চুৰ হয় যিটো নেকি আমাৰ মূল্যৱান সময়বিলাক চুৰ কৰি লৈ যায়, নষ্ট কৰি পেলাই দিয়ে। আৰু এইটো এটা এনেকুৱা ভূত হয়, দানৱ হয়, আমাক নষ্ট কৰি দিয়ে, ধ্বংস কৰি দিয়ে। গতিকে চিন্তা কৰিবলৈ কোনো প্ৰয়োজন নাই যদি সমস্যাটো যদি সমাধা কৰিব নোৱাৰা সমস্যা হয়। যদি সমস্যাটো সমাধাই কৰিব নোৱাৰোঁ জীৱনত, তাক চিন্তা কৰি লাভ নাই। আৰু চিন্তা কৰিব দৰকাৰ নাই যদি সমস্যাটো সমাধা কৰিব পৰা যদি হয়, হয় না? দুইটো পালে সমাধা কৰিব নোৱাৰা হ'লেও চিন্তা কৰি একো লাভ নাই, আৰু সমাধা কৰিব পৰা হ'লেও চিন্তা কৰি প্ৰয়োজন নাই, চিন্তা কৰাৰ প্ৰয়োজন নাই। চিন্তাই কিমান ক্ষতি কৰে হিতোপদেশ 17, 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 34 পদ, 34 পদ, 17 নম্বৰ 17 অধ্যায় 34 পদ, 22 পদ, 22 পদ, সৰি, হিতোপদেশ 17 অধ্যায় 22 পদ। আনন্দিত মনে শৰীৰ সুস্থ ৰাখে, কিন্তু ভগ্ন মনে অস্থি শুকুৱায়। আন ভাষাত মন আনন্দিত হৈ থাকিলে বেমাৰ আজাৰ নাইকিয়া হয়, আৰু মন দুখী হ'লে বহুত বেমাৰ আজাৰ বাঢ়ে। গতিকে আজিৰ দিনত, আজিৰ জামানাত চিন্তা এনেকুৱা এটা জীৱনৰ সমস্যা যিটো নেকি ডাঙৰ এটা দানৱ দৰে আমাক তেওঁ অনিষ্ট কৰিব বিচাৰে। এটা দানৱ হয়, চিন্তাটো এটা দানৱ হয় আজিৰ দিনত, যি দানৱে আমাক বৰবাদ কৰিব বিচাৰি থাকে। মনষ্টাৰ। গতিকে নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানবিলাকে হয়তো মদ ভাং খাই বা পাৰ্টি পাৰ্থা কৰি তেনেকুৱা জীৱন নকৰিব পাৰে, তেনেকুৱা জীৱন যাপন নকৰিব পাৰে, কিন্তু তেওঁলোকৰ নতুন জন্ম পোৱা জীৱনটো আমি এনেকুৱা জীৱন এটা কৰিব পাৰোঁ যি নেকি চিন্তাই আমাক টেটু চাপি মাৰি ধৰা এটা জীৱন আমি কৰিব পাৰিছোঁ। জীৱনৰ চিন্তা, জীৱিকাৰ চিন্তা, জীৱনটোৰ চিন্তাই আমাক টেটু চেপা মাৰি ধৰা দি আমাক মাৰি থাকে। লোক
21 অধ্যায়লৈ গৈছোঁ। লোক 21 অধ্যায়, লোক 21 অধ্যায়, লোক 21 অধ্যায়, লোক 21 অধ্যায়, লোক 21 অধ্যায় 34 পদ, 34 পদ, 34 পদ, লোক 21 অধ্যায় 34 পদ। আহক আমি একেলগে পঢ়িছোঁ। কিন্তু জীৱিকাৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন বাৰগ্ৰস্ত নহয়, আৰু ফান্দৰ নিচিনা দিন তোমালোকলৈ যেন নাহে, সেই দিন যেন তোমালোকলৈ নাহে, এই কাৰণে তোমালোকে নিজলৈ সাৱধানে থাকিবা। হয়, আমি খোৱা বোৱা, মত্ততা তেনেকুৱা আমাৰ খ্ৰীষ্টিয়ান নতুন জন্ম পোৱাৰ পিছত সেইবিলাকতো নাই, কিন্তু আমাৰ এনেকুৱা এটা সমস্যা আছে যিটো নেকি জীৱনৰ চিন্তা, আমাক টেটু চেপা মাৰা দি আমাক মাৰিব বিচাৰে। জগতৰ মানুহবিলাক, এই পৃথিৱীৰ মানুহবিলাকে কালিৰ কাৰণে চিন্তা কৰে, কালি দিনটো কি হ'ব নহ'ব, তেওঁলোকে বহুত তাৰ বাবে আজি ৰাতি চিন্তাত থাকে। কিয়? তেওঁলোকে নাজানে আচল দেউতাজন কোন হয়, সঁচা দেউতা কোন হয়, তেওঁলোকে তাক নাজানে। মতি আকৌ 6 অধ্যায়লৈ ঘূৰি গৈছোঁ। মই চিন্তিত হ'ব কৈছিলোঁ আপোনালোকক। মতি 6 অধ্যায় 32 পদ, 6 অধ্যায় 32 পদ, 6 অধ্যায় 32 পদ। কিয়নো পৰজাতিবিলাকে এই সকলোকে বিচাৰে, আৰু এই সকলোবোৰৰ যে তোমালোকৰ প্ৰয়োজন তাক তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে। পৰজাতি মানে যিবিলাক মই ক'লোঁ জগতৰ মানুহ, সেইটো পৰজাতি মানুহ। এই মানুহবিলাক তেওঁলোক কিহৰ পিছত দৌৰি আছে? আজি পৰজাতিবিলাকে আজি ৰাতি কালি দিনটো কিহৰ ওপৰত দৌৰিব? কি খাম কালিলৈ, আজি ৰাতি কি খাম, তাৰ পিছত দৌৰি আছে। আৰু কেনেকৈ ভালকৈ খাব পাম, সেইটোৰ পিছত দৌৰি আছে। কি পান কৰিম, কেনেকৈ ভালকৈ পান কৰিবলৈ পাম, আৰু কেনেকৈ ভাল কাপোৰ কানি পিন্ধিবলৈ পাম, তাৰ পিছত তেওঁলোকে দৌৰি থাকে। কাৰণটো কিয় তেনেকুৱা হৈছে? কাৰণটো হৈছে তেওঁলোকে ঈশ্বৰক নাজানে, যিজন ঈশ্বৰ সৃষ্টিকৰ্তা দেউতা হয়, সেইজনক তেওঁলোকে নাজানে। খ্ৰীষ্টিয়ান জগতৰ পৰা বেলেগ হয়, নহয়নে? গতিকে যেনেকৈ তেওঁ আমাৰ আত্মাক অনন্ত জীৱন দিলে, আমাৰ আত্মাটোক তেওঁ চিৰস্থায়ীভাৱে উদ্ধাৰ কৰিলে, মোৰ প্ৰাণক যেনেকৈ ৰক্ষা কৰিলে, তেন্তে তেওঁ মোৰ গোটেই বাকী জীৱনটো তেওঁৰ দায়িত্ব নাইনে? দায়িত্ব লোৱাটো তেওঁৰ হাতত নহয়নে? মোৰ গোটেই জীৱনটো, মোৰ আত্মাটো যদি তেওঁ গোটেই জীৱনটো তেওঁৰে দায়িত্বত আছে, গোটেই জীৱন মোৰ আত্মাটো তেওঁৰ যদি হয়, তেন্তে মোৰ গোটেই লাইফটো লগতে তেওঁৰে হয়, তেওঁৰে দায়িত্বত আছে। মোৰ আত্মাটো যেনেকৈ তেওঁৰ দায়িত্বত আছে, মোৰ জীৱনটোৰো গোটেই জীৱনটোৰ দায়িত্ব তেওঁৰে হয়। ৰোমিয়া 8 অধ্যায়, ৰোমিয়া 8 অধ্যায়, ৰোমিয়া 8 অধ্যায় ৰোমিয়া 8 অধ্যায় 32 পদ। আমি একেলগে পঢ়িছোঁ। ৰোমিয়া 8 অধ্যায় 32 পদ। যিজনাই নিজৰ পুত্ৰকো মৰম নকৰি আমাৰ আটাইৰে কাৰণে তেওঁক শুদাই দিলে,
সেইজনাই আমাক অনুগ্ৰহ কৰি তেওঁৰ সৈতে সকলো নিদিবনে? যেতিয়া খ্ৰীষ্টিয়ানে বহুত বেছি চিন্তিত হৈ পৰে, তেতিয়াহ'লে এতিয়া সৰু বাচ্চা এটা বহি আছিলে ৰুমত, তাৰপিছত থিয় হৈ কান্দি আছে। অলপ আগতে বহি আছিলে, খেলি আছিলে, কিন্তু এতিয়া থিয় হৈ কান্দি আছে সেই বাচ্চাটো ৰুমৰ ভিতৰত। কিয়? কাৰণ মা দেউতাকে বাহিৰত গুচি গ'ল। মা দেউতাক যেতিয়া ৰুমত নাই, এতিয়া অলপ আগত আছিলে, খেলি আছিলে, হঠাতে মা দেউতা নোহোৱা হৈ গ'ল, তেতিয়া তেওঁলোকে বাচ্চাটোক উঠি পিনি কান্দিবলৈ আৰম্ভ কৰে। প্ৰকৃততে মাক বাপেকে বাহিৰত বাচ্চাটোৰ কাপোৰ ধুব গৈছে, নতুবা বাচ্চাটোৰ কাপোৰ ধুইছে, নতুবা কিবা এটা বাহিৰত কাম কৰি দিছে, বাচ্চাটোৰ কাৰণে সাজু কৰিছে। হয়তো কিবা এটা খানা পিনা বনাব বিচাৰিছে, চব্জি চাফা কৰি আছে মাক বাপেকে বাহিৰত গৈ, হয়তো নহ'লে অলপমান গেলামাল বস্তু বজাৰৰ পৰা দোকানত কিনিব বিচাৰিছে। মাক বাপেকে বাচ্চাটোৰ কাৰণে ঘাম পেলাই আছে, কিন্তু কিয় বাচ্চাটো কান্দি আছে? যদিও ইমানখিনি মাক বাপেকে কৰি আছে বাচ্চাটোৰ কাৰণে, তথাপিতো বাচ্চাটো কিয় থিয় হৈ মাক বাপেকে অলপমান নোহোৱা সময়ত কান্দি আছে? কাৰণ মাক দেউতাকে যি কৰি আছে বাহিৰৰ কামবিলাক, বাচ্চাটোৱে নাজানে মোৰ মা বাপাই কি কৰি আছে মোৰ কাৰণে। সেই বাচ্চাই তাক নাজানে, সেইকাৰণে বাচ্চাই কান্দি থাকে। খ্ৰীষ্টিয়ান বাচ্চা অৱস্থাৰ পৰা বাঢ়ি পিনি অলপ প্ৰাপ্তবয়স্ক মানুহ হ'ব লাগে। খ্ৰীষ্টিয়ানে অকল বাচ্চাৰ পৰা অলপ আগুৱাব লাগে বিশ্বাসটো, ডাঙৰ মানুহৰ বয়স হ'ব লাগে। একে সময়তে আমি জনা উচিত ঈশ্বৰে আমাক ইগন'ৰ নকৰে, ঈশ্বৰে আমাক অৱজ্ঞা নকৰে। আমি জনা উচিত ঈশ্বৰ বিশ্বাসীৰে আমাৰ বাবে কাম কৰিয়ে আছে, আমাৰ কাৰণে তেওঁ কৰ্ম কৰি আছে বিশ্বাসেৰে, আমাৰ জীৱনটোক ভাল কৰিবৰ কাৰণে। পিতৃ ঈশ্বৰ যিজন নেকি আমাৰ জীৱনটোক সুৰক্ষা দিয়ে, পিতৃ ঈশ্বৰে আমাৰ জীৱনটোক চম্ভালে। মতি 6 আকৌ এবাৰ উভতি গৈছোঁ, 25 পদ, মতি 6:25 পদ, মতি 6:25 পদ। মতি 6:25 পদ। এই হেতুকে মই তোমালোকক কওঁ, কি ভোজন কৰিম বা কি পান কৰিম এই বুলি জীৱনৰ নিমিত্তে, প্ৰাণ মানে জীৱনৰ নিমিত্তে, ইংৰাজী লাইভ আছে, জীৱনৰ নিমিত্তে, মই অসমীয়াত পঢ়োঁতে আগতে বুজাই নাছিলোঁ। জীৱন, প্ৰাণ মানে জীৱনৰ নিমিত্তে, জীৱিকাৰ নিমিত্তে, নাইবা কি পিন্ধিম এই বুলি শৰীৰৰ নিমিত্তে চিন্তা নকৰিবা। আহাৰতকৈ জীৱনটো ডাঙৰ আৰু কাপোৰ কানিতকৈ দেহাটো ডাঙৰ নহয়নে? হয়, জীৱন ডাঙৰ নে খোৱা বস্তু ডাঙৰ? খোৱা বস্তুটো ডাঙৰ নে জীৱন ডাঙৰ নে কাপোৰ কানি ডাঙৰ নে মোৰ দেহাটো
বেছি ডাঙৰ মূল্য আছে। যদি আপুনি বুজি পোৱা নাই তেতিয়াহ'লে ধৰি লওক, এটা উদাহৰণ হিচাপত ধৰি লৈছোঁ, আপুনি ডাঙৰ এটা এক্সিডেণ্ট, এটা চিৰিয়াছ এক্সিডেণ্ট এটা হৈ গ'ল আজি, ডাঙৰ এক্সিডেণ্ট, চিৰিয়াছ এক্সিডেণ্ট, আৰু হস্পিটেলাইজত আপোনাক লৈ গৈছে, দৌৰি কৰি আপোনাক লৈ গৈছে, ডাঙৰ এক্সিডেণ্ট। তেন্তে সেই সময়ত আটাইতকৈ ডাঙৰ জৰুৰী কাম কি হ'ব? এতিয়া ডাঙৰ এক্সিডেণ্ট হৈ গ'ল, চিৰিয়াছ, আৰু আপোনাক দৌৰি কৰি এম্বুলেঞ্চত লৈ যোৱা হৈছে, তেতিয়া চবচে ডাঙৰ চিন্তা কি হ'ব? এতিয়া কি খাম, কি পিন্ধিম, সেইটো আমি তেতিয়া চিন্তা কৰিমনে? কি পান কৰিম, মাংস খামনে, ভাত চব্জি খাম, সুদা ভাত খামনে, নে দামী চোলা পিন্ধিম, নে কম দামীয়া চেণ্ডেল পিন্ধিম? সেই সময়ত সেইটো চিন্তা দৰকাৰ আছেনে? তেতিয়া কিবা কামত আহিবনে? আটাইতকৈ ডাঙৰ কথা হ'ব সেই মুহূৰ্তত, যেতিয়া আপুনি হস্পিটেলত চিৰিয়াছ হৈ ভৰ্তি হৈ আছে, জীৱন মৰণৰ সৈতে যুঁজি আছে, আটাইতকৈ ডাঙৰ কথা তেতিয়া এইটোৱে এটা হ'ব, জীৱনটো বাচিবনে নাবাচিব। আৰু যদি কেনেবাকৈ বাচিও যাওঁ, ভালকৈ চলিব পাৰিবগৈনে জীৱনটো আগৰ দৰে, বা জীৱনটো ভালকৈ চলিব পাৰিবনে, ভাল অৱস্থাত আহিবনে? গতিকে জীৱন আটাইতকৈ মূল্যৱান হয়, সকলোতকৈ জীৱনটো বেছি মূল্যৱান হয়। গতিকে ঈশ্বৰ আমাৰ জীৱনটোৰ ৰক্ষীয়া হয়, ৰক্ষক হয়। ঈশ্বৰ মোৰ জীৱনৰ ৰক্ষক হয়, আৰু তেওঁৱেই মোৰ জীৱনৰ চালক হয়, যাতে মই শুদ্ধ ৰাস্তাত চলিব পাৰোঁ মোৰ গোটেই জীৱনকালত। তেওঁ মোৰ চালক, আৰু তেওঁ পথদৰ্শক, আৰু গোটেই মোৰ জীৱনটোৰ ৰক্ষক হয়। য়েছ, চলাওঁতা হয়। গতিকে ঈশ্বৰৰ দৃষ্টিত, ঈশ্বৰৰ চকুত আটাইতকৈ ইম্পৰ্টেণ্ট বিষয়টো কি, গুৰুত্বপূৰ্ণ বিষয়টো কি? জীৱনটো কেনেকৈ জাকত জিলিকা কৰিব পাৰি, জীৱনটো কেনেকৈ মূল্যৱান মূল্য দিব পাৰি। ঈশ্বৰে কাম কৰি আছে, আমাৰ জীৱনটোক কেনেকৈ বেছি ভাল কৰিব পাৰি তৈয়াৰ কৰি আছে, প্লেনিং কৰি আছে, সহায় কৰি আছে, যাতে আমি জীৱনটো একদম চবচে জাকত জিলিকা কৰি জীয়াই থাকিব পাৰোঁ, সুন্দৰ কৰি জীয়াই ৰাখিব পাৰোঁ। যদি তাৰ বাবে ঈশ্বৰে যদি প্লেন কৰি আছে, তৈয়াৰ কৰি আছে, তেনেহ'লে খোৱা বোৱাৰ কথাও ঈশ্বৰে জানো তাত আমাৰ লগত যোগ নিদিয়ে জানো? আমাৰ জীৱনটোক যদি ঈশ্বৰে অৰ্থপূৰ্ণ কৰিব বিচাৰিছে, যোহন 10:10 কোৱাৰ ধৰণে মই জীৱন দিবলৈ আহিছোঁ, কিন্তু তাকে প্ৰচুৰ জীৱন দিবলৈ আহিছোঁ। যদি ঈশ্বৰে আমাৰ জীৱনটো তেনেকৈ প্ৰচুৰ জীৱন দিবলৈ যদি বিচাৰিছে, তেন্তে খোৱা বোৱাৰ কথাও তাত সোমাই নপৰেনে? সেই প্ৰচুৰ জীৱনত হয়, সোমাই পৰিছে। স্বাভাৱিকতেই এই ঈশ্বৰে প্লেনিং যিটো কৰিছে, প্লেনিঙত আমাৰ খোৱা বোৱাৰ বিষয়টো তাত ঈশ্বৰৰ প্লেনত সোমাই আছে। কিন্তু আমি যদি ভাল কেনেকৈ জীৱন কৰিম, ঈশ্বৰৰ আগত শুদ্ধ এটা জীৱন কেনেকৈ কৰিম, তাৰ বাবে যদি চিন্তা নকৰোঁ, কিন্তু সেইটো চিন্তা নকৰি যদি আমি সৰু সৰু কথাবিলাক যদি চিন্তা কৰি থাকোঁ, সৰু সৰু বিষয়বিলাক যদি লাগি থাকোঁ, তেন্তে ঈশ্বৰ কিমান দুখী হ'ব। আমি কেনেকৈ ভাল জীৱন কৰিম সেইটোৰ কাৰণে চিন্তা নকৰি সৰু সৰু কথাবিলাকত আমি চিন্তা কৰি থাকোঁ, তেতিয়াহ'লে ঈশ্বৰ কিমান দুখী হ'ব। গতিকে যিবিলাক সৰু বিষয়বিলাক আমি চিন্তা কৰোঁ, সেইটো আমাৰ এটা সমস্যা, আৰু ঈশ্বৰে ইতিমধ্যেই সেইটো জানে আমি যে সেইটো সমস্যাত পৰিছোঁ। গতিকে চিন্তাক জয় কৰিবলৈ হ'লে উত্তম উপায়টো কি? আমি পিতৃ ঈশ্বৰলৈ চাব লাগিব।
পিতৃ ঈশ্বৰক নজৰ দিব। মতি 6 গৈছোঁ আকৌ এবাৰ, মতি 6 26 পদ, 26 পদ, 6:26। আকাশৰ চৰাইবোৰলৈ চোৱা, সেইবোৰে নবয়, নাদায় আৰু মেৰতো নচপায়, তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱানে? লোকলৈ গৈছোঁ আমি, মতি 10 গৈছোঁ, 10 মতি 10 গৈছোঁ। মতি 10:29, মতি 10:29। দুটা গড়চিৰিকা এপইচালৈ নেবেচেনে? তথাপি তোমালোকৰ পিতৃৰ অনুমতিৰ বিনে সেইবোৰৰ এটিও মাটিত নপৰে। তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও হিচাপ কৰা হৈছে। এই হেতুকে ভয় নকৰিবা, তোমালোক অনেক ঘৰচিৰিকা চৰাইতকৈও বহুত মূল্যৱান আছে। গতিকে এটি সৰু চৰাই পৰি যাব নোৱাৰে ঈশ্বৰৰ পাৰ্মিশ্যন নোহোৱাকৈ। এটি সৰু চৰাইও মাটিত নপৰিব যদি ঈশ্বৰে এলাও নকৰে। মোৰ জীৱনত যি ঘটিল, সকলোবিলাক ঘটি থকা ঘটনা ঘটিব লাগে কাৰণে ঘটা নাই, ঘটনা এটা হ'ব লাগে কাৰণে হোৱা নাই। গতিকে মোৰ জীৱনটোৰ যিটো নেকি মূল্য, ভেলু, আনকি সেইটো গোটেই ব্ৰহ্মাণ্ডৰ দ্বাৰাও কিনিব নোৱাৰে। মোৰ জীৱনৰ যিটো মূল্য আছে, গোটেই বিশ্বকেনেৰেও সেই মূল্যটো কিনিব নোৱাৰে। আনকি গোটেই বিশ্বৰ যিমান জুৱেলাৰী আছে, অলংকাৰ আছে, অলংকাৰ পাতি আছে, সোণৰূপ ডায়মণ্ড আছে, সেই গোটেইখিনি জমা কৰিলেও মোৰ জীৱনটোক বিজনেছ কৰিব নোৱাৰে, মোৰ জীৱনটোৰ লগত বেপাৰ কৰিব নোৱাৰে। গতিকে মোৰ জীৱনত যি ঘটিছে, এই সকলোবিলাক ঈশ্বৰৰ অনুমতিত ঘটিছে, ঈশ্বৰৰ পাৰ্মিশ্যনত হ'ব দিছে। গতিকে আগলৈ কি আছে মই নাজানো, মোৰ বাবে আগলৈ কি আছে মই নাজানো, কিন্তু ঈশ্বৰে জানে। আমাৰ জীৱনত তেনেকুৱা নহয়নে? আগত কি আছে আমি জানো নে কোনোবাই? কাইলৈ কি ঘটিব তাক তোমালোকে নাজানা, সেইটো পৰে 27:1 কৈছে। তোমালোক কাইলৈ নিমিত্তে গৰ্ব নকৰিবা, দিনটোত কি ঘটিব তাক, অহা কালিৰ নিমিত্তে তোমালোকে গৰ্ব নকৰিবা, দিনটোত কি ঘটিব তাক তোমালোকে নাজানা, সেইটো পৰে 27:1 কৈছে। তোমালোকৰ জীৱননো কি? একমন্তেক দেখা পোৱা হয়, পাছত দেখা নোপোৱা পানী ভাৱ নিচিনা হয়। ৰজা হওক, মহাৰাজা হওক, মন্ত্ৰী হওক, অফিচাৰ হওক, ডাঙৰ হওক, জীৱনটো পানী ভাৱ নিচিনা। জাকব 4:10 কৈছে, অলপ পৰৰ কাৰণে আছোঁ, মৰিলে চব একেই চবৰে। গতিকে মৰাটো চবৰ কাৰণে বহুত ওচৰতে আছে, চব মানুহৰ মৃত্যু বহুত ওচৰতে আছে। তোমালোকৰ জীৱননো কি? এক কণ্টেক দেখা পোৱা হয়, পাছত দেখা নোপোৱা পানী ভাৱ নিচিনা হয় তোমালোকৰ জীৱনটো। গতিকে মই নাজানো আগলৈ কি আছে মোৰ জীৱনত, কিন্তু ঈশ্বৰে জানে। গতিকে ঈশ্বৰে মোৰ বাবে বেষ্ট প্লেন কৰি ৰাখিছে, আৰু সেই বেষ্ট প্লেনলৈ ঈশ্বৰে মোক লৈ গৈ থাকে। ঈশ্বৰে মোৰ বাবে উত্তম পৰিকল্পনা কৰিছে, আৰু সেই উত্তম পৰিকল্পনালৈ ঈশ্বৰে মোক লৈ গৈ থাকে। দুখ কষ্টৰ জীৱন বা দুখেৰে ভৰা
পথ অৱশ্যেই আমি যাব লাগিব তাৰ মাজেদি। দুখিত এটা জীৱন বা দুখী এটা পথ, দুখ ভোগৰ লগতে দুখিত এটা মন বা তেনেকুৱা জীৱন অৱশ্যেই আপুনি তাৰ মাজেদি যাবই লাগিব। কাৰণ এই সকলোবিলাক ঈশ্বৰেই প্লেন কৰিছে, ঈশ্বৰেই তৈয়াৰ কৰিছে। এইবিলাকৰ যোগেদি ঈশ্বৰে আমাক সোণৰ নিচিনা, গল্ড নিচিনা, সোণৰ নিচিনা পিয়ৰ কৰে। সোণৰ নিচিনা মই পৰীক্ষিত হ'লে ইউপে কোৱাৰ ধৰণে মই সোণৰ নিচিনা হৈ পৰিলোহেঁতেন। ঈশ্বৰে আপোনাক কেতিয়াও এনেকুৱা দুখ কষ্ট নিদিয়ে যিটো নেকি আপুনি আৰু চম্ভালিব নোৱাৰা পিনি মৰি যাব পাৰে। তেনেকুৱা দুখ কষ্ট ঈশ্বৰে আপোনাক নিদিয়ে। প্ৰথম কোৰিন্থীয় 10 অধ্যায়, প্ৰথম কোৰিন্থীয় 10 অধ্যায়, প্ৰথম কোৰিন্থীয় 10 অধ্যায়, প্ৰথম কোৰিন্থীয় 10 অধ্যায় 13 পদ, 10 অধ্যায় 13 পদ আহক আমি একেলগে পাঠ কৰিছোঁ। যি পৰীক্ষা মানুহবিলাকত চলে তাৰ বাহিৰে তোমালোকলৈ আন পৰীক্ষা গঠা নাই, কিন্তু ঈশ্বৰ বিশ্বাসী, তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা গঠিব নিদিব, কিন্তু যাতে তোমালোকে সহিব পাৰিবা তাৰ কাৰণে পৰীক্ষাৰ সৈতে হাৰিবৰ উপায়ো কৰিব। আমেন। য়েছ, আমেন। গতিকে মোৰ যিবিলাক ভুল ত্ৰুটি আছে, মোৰ ভুলবিলাক, মাই মিষ্টেক, সেইবিলাকো ঈশ্বৰে ব্যৱহাৰ কৰে মোৰ ভালৰ কাৰণে। আপুনি বিশ্বাস কেনেকৈ কৰিব এইটো? আপুনি মই ভুল কৰোঁ নহয়নে? সেই ভুলটোকো আমাৰ ভালৰ কাৰণে ঈশ্বৰে ব্যৱহাৰ কৰে। কেনেকৈ? মই ভুল কৰোঁ, কিন্তু প্ৰভুৱে কেতিয়াও ভুল নকৰে। গতিকে তেওঁ মোৰ দুৰ্বলতাবিলাক জানে, মোৰ উইকনেছবিলাক জানে, আৰু মোৰ কমজুৰিবিলাকো জানে। হয়তো মই নিজে নাজানো মোৰ ক'ত ক'ত কমজুৰি আছে, কিন্তু ঈশ্বৰে জানে, নহয়নে? হয়। যদি মই ভুল কৰি পেলাওঁ, যদিও মই ভুল কৰি পেলাওঁ, কিন্তু যেতিয়ালৈকে মই ভুল কৰিলেও ঈশ্বৰ প্ৰভুক যদি মই ধৰি থাকোঁ, প্ৰভুক যদি মই সাৱটি ধৰি ৰাখোঁ, আৰু মণ্ডলীত যদি মই থাকোঁ, যদিও মই ভুল কৰিব পাৰোঁ, কিন্তু যদি মই প্ৰভুক যদি ধৰি ৰাখোঁ আৰু মণ্ডলীত যদি থাকোঁ, প্ৰভুৱে মোক কি কৰিব? সকলো এই বেয়াবিলাককো, মোৰ ভুলবিলাককো মোৰ ভালৰ কাৰণে ৰূপান্তৰ কৰিব, ভালৰ কাৰণে আনিব। ৰোমিও 8 অধ্যায় শেষত, ৰোমিও 8 অধ্যায়, ৰোমিও 8 অধ্যায় শেষ বাইবেল পদ, ৰোমিও 8 অধ্যায় 28 পদ। ৰোমিও 8 অধ্যায় 28 পদ। কিয়নো ঈশ্বৰৰ 28 পদ, আৰু আমি জানো যে যিবিলাকে ঈশ্বৰক প্ৰেম কৰে, যিবিলাক তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁবিলাকৰ পক্ষে সকলোৱে মংগলৰ অৰ্থে একেলগে কাৰ্য কৰিছে। আমেন। আহক প্ৰাৰ্থনা কৰোঁ। দয়ালু স্বৰ্গত থকা মৰমীয়াল পিতা, আমি তোমাৰ পৰা দূৰত থাকি জন্ম পোৱা লোক হয়, কিন্তু প্ৰভু যীশুৰ তেজৰ দ্বাৰা আমাক তুমি ওচৰ চপাই আনিলা। এই মহা অনুগ্ৰহৰ কাৰণে ধন্যবাদ। তোমাৰ আশীৰ্বাদ আমাৰ ওপৰত দিয়ক তোমাৰ বাইকৰ যোগেদি। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ। আমেন।